फ्रेंड्स वेलकम टू मानिशा मस्त ताकेसन के जे रिफरेंस आकतो बेले जे लइलो फ्रेंड्स আজি মই আইছো নুনাইপুরিয়া মেলাত তো নুনাইপুরিয়া মেলা আজি অন্তিম দিন তো অন্তিম দিনৰ আমি ৰাতি গুটেইবোৰে আহিছো এনে চাব কাৰণে তো তাতে কি কি আছে সকলো দেখুৱাম আপোনালোকক তো আহক এটা ভিডিওটো আৰম্ভ কৰো আৰু যদি মোৰ ভিডিও ভাল লাগে তো লাইক কমেন্ট চেনেলটো সাবস্ক্রাইব কৰি দিব তো গেটত সোমাই আমি মিনা বজাৰ পালো এয়া চাইলো তো মিনা বজাৰত ইয়াতে চকৰি ডিস্কো তো সৰু চলি বস্তু খেলা আছে তাৰ পিছত আৰু ইফালে সৰু ট্ৰেইনো আছে তাৰ পিছত আৰু ডাঙৰ চকৰি আছে ডিস্কো আছে তো সকলো বস্তু আছে আৰু প্লাজাতে জাদু আছে তো গোটেইবোৰ চাই লওক আপোনালোকক দেখাই আছো আৰু আছে মেজিক শো আৰু এখানে আছে ট্ৰেইন চাই লওক চাই লওক আজিকালি পইচা দিয়া নহয় আজিকালি চাওক এনেকৈ মুৰ্গী দিয়া হয় আৰু বস্তুবোৰ দিয়া হয় ভাগ্য পৰীক্ষা সকলোৰে দোকানবোৰ কিছুমান খোলা আছে যেহেতু আজি লাষ্ট আৰু কিছুমান বন্ধ কৰাই হৈছে ইতিমধ্যে আৰু মানুহৰ সমাগমটো বৰ্তমান আছে এয়া চাই লওক অহা যোৱা কৰি আছে অলপ যেহেতু আজি লাষ্ট তো কিছুমানে কম কিছুমান বস্তু পাব তো সেইকাৰণে আৰু এয়া হৈছে সঞ্চয়পাৰা টংলা সৌজনত নুনাইপুৰীয়া মেলা ইমান ধুনীয়াকৈ আয়োজন কৰিছিল ইমান দিনৰ মানে 20 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে হৈছিল তো এইজন মানুহ মিলি কেনে এই নুনাইপুৰীয়া মেলাখন আনা হৈছে তো চাই লওক এইজন মানুহৰ সহযোগত তো এইজন নহলে এই মেলাখন সম্ভৱ নহল হয় তো এইবাৰ প্ৰথমবাৰ এলোকৰ এইখন মেলা তো প্ৰত্যেক বছৰ হ'ব বুলি আমিও আশা কৰিলো তো সকলোৰে শুভেচ্ছা আৰু এইবোৰ চাই লওক বিনু বঢ়িয়া ফাংচন হৈ আছে চাই লওক তো আমাৰ ফটোশ্বুট সব সেলফি ষ্টেণ্ড একদম পুৰণা গাড়ী এম্বেচাডৰ এইগুলো চাই লওক এইয়া আমাৰ এটা গেলে পুৰা ফটো উঠবৰ কাৰণে এইয়া আমাৰ এজনী গ'লে আৰু ফটো উঠিব এই চাই লওক আগে পোস্ট আৰু এইটো ক্যামেৰামেনটো তো ইফালে আছে স্কুটাৰ ইফালে চাই লওক ইফালে স্কুটাৰ পুৰণা গাড়ী ডেকৰেশ্যন কৰি ধৰিছে বহুত ধুনীয়া কনচেপ্ট গোটেই ফটো মাৰিলোঁ শেষ হ'ল তো ইফালে ফাংচন হৈ আছে তো আমি এতিয়া অলপ ইফালে ওলাই যাম আৰু দূৰৰ ফালে মানে সিফালে এখন দলং আছে দলংখন চাম Puska, Kolkata Puska. Kolkan Sailo. Ekon Sailo, I love Sonsepara. তো এইখন দলং বেছি আকৰ্ষণীয় হৈছে এবাৰ নদীৰ মাজত এইটো নুনাই নদী আৰু নুনাই নদীৰ কাৰণে নাম দিছে নুনাইপুৰীয়া মেলা এইখন চাই লওক এইটো এই আমাৰ হিৰক আৰু এইটো হিৰকতৰ বাবু
কেনে অঁ এয়া চাই লয় নুনাইপুৰীয়া মেলা তো আমাৰ এতিয়া এইখিনি জেগাত ৰখছে অলপ এইখিনি চাই লওক সুন্দৰ লাগিছে নুনাইপুৰীয়া মেলা তো এইখিনিত ফটোশ্বুট কৰিবৰ কাৰণে এইখিনি পূৰা হেৰি দিছে স্পেচ দি দিছে চাই লওক এইখিনিৰ পৰা তো এইখন দলংখন তো আমাৰ ইয়াত ফটোশ্বুট চলি আছে দলংখন আমি ফটোশ্বুট উঠিলোঁ এতিয়া আকৌ ইফালে ওলাই যাওঁ অলপ আমাৰকেইটা ইফালে গৈছে দিবৰ কাৰণে ঘোঁৰা চৰা চব ৰেডি কৰি থৈ দিছে তো আৰু এটা ঘূৰি আছে দুটা আছিল আমি ভাল দেই নুনাইপুৰীয়া মেলাখনত আহিলেও ভাল লাগিল আৰু এই গোটেইখিনি মেলাখনৰ আয়োজন গোটেই আপোনালোকে কৰা বুলি গম পাইছোঁ তো কেনেকৈ কি বুলি আগতে হোৱা নাছিল এই মেলাখন তো কেনেকৈ কি বুলি ভাবিলে কওকচোন নমস্কাৰ ঠিক আছে প্ৰথমবাৰৰ কাৰণে আমি নুনাইপুৰীয়া মেলাটো আয়োজন কৰিছোঁ 20 তাৰিখৰ পৰা 20 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈ তাতে আমাৰ আকৰ্ষণীয় থাকিব মীনা বজাৰ থাকিব যাদু থাকিব লগতে আমি 17 দিনীয়া কাৰ্যসূচী কৰি এখন মঞ্চ দিছোঁ যিখন মঞ্চ নেকি গাঁৱৰ ল'ৰা ছোৱালী যিবিলাকে নেকি প্ৰতিভা দেখাবৰ কাৰণে এখন মঞ্চ দিছোঁ যেনেকুৱা এখন মঞ্চ পাবলৈ হ'লে এখন ফাংচন দৰকাৰ কিবা দৰকাৰ যিকোনো ল'ৰা ছোৱালীয়ে সেনেকুৱা এখন মঞ্চ উঠিব নোৱাৰে বা চান্স নাপায় সেই নোপোৱা ঠাইত আমি এখন এনেকুৱা মঞ্চ এখন দিছোঁ যাতে এই মঞ্চখনৰ গাঁৱৰ দুখীয়া ল'ৰা ছোৱালী কোনোবা গান গাব পাৰে কোনোবা নাচিব পাৰে কোনোবা এক্টিং কৰিব পাৰে সি যাতে আহি এই সুবিধাটো গ্ৰহণ কৰিব পাৰে সকলো সুবিধা দিয়া হৈছে অনুৰোধ আগলৈ আমি পাতি থাকিম এই প্ৰথমবাৰলৈ পাতিছোঁ যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাইছোঁ যথেষ্ট মানুহ হৈছে আমি দোকান পোহৰ বাহিৰৰ পৰা আহিছে এই ধন্যবাদ দিছোঁ আপোনালোকক অহাৰ কাৰণে আকৌ সকলো ৰাইজৰে কামনা আশা কৰিলোঁ ঠিক আছে ধন্যবাদ তো ভাল লাগিলে আহি কেনে আমিও আহিলোঁ ঠিক আছে বাৰু এৰিছোঁ আজি এই মেলাখন সঞ্চয়ৰ পৰা নুনাই নদীৰ ওপৰত হোৱাৰ বাবে তো নুনাইপুৰীয়া মেলা নাম দিছে আৰু বহুত ধুনীয়া হৈছে আৰু তাৰে কমিটি মানুহলৈ কথা পাতিলোঁ এইবাৰ প্ৰথম হৈছে যিহেতু আৰু অহা বছৰৰ পৰা প্ৰত্যেকবাৰে পাতিম বুলি কথা দিলে তেওঁলোকে আৰু মোৰো ভাল লাগিল গৈ কেনে আৰু ৰাইজৰ সঁহাৰি বহুত ধুনীয়া হৈছে আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তো লাইক কমেণ্ট চেনেল নতুবা ছাবস্ক্ৰাইব কৰি ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই